কাৰোবাক কথা শুনোৱাৰ আগত নিজেও প্ৰস্তুত হৈ থাকক, কাৰণ আনেও কথা শুনাব পাৰে। গতিকে যিকোনো কথা কোৱাৰ আগত নিজৰ লগতে আনৰো শ্ৰদ্ধা আৰু সন্মানৰ কথা চিন্তা কৰক। আপোনাক কোনোবাই ব্যৱহাৰ কৰিছে নেকি? যদি কৰিছে, তেন্তে জীৱনটো এনেকৈ গঢ়িবলৈ চেষ্টা কৰক যাতে কোনেও আপোনাক দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে। আনৰ পৰা একো আশা কৰি লাভ নাই আৰু আশাও নকৰিব। আনৰ পৰা আশা কৰি জীৱনত সুখী হ'ব নোৱাৰি। জীৱনটো সদায় নিজৰ, গতিকে নিজৰ মতে উপভোগ কৰক। আনৰ পচন্দ অপচন্দৰ কথাত মন নিদিব, কাৰণ মানুহৰ পচন্দ সদায় সলনি হৈ থাকে, যিয়ে আপোনাৰ জীৱনত আউল লগাব পাৰে। বিশ্বাস হ'ল এনেকুৱা এটা শব্দ যিটো পঢ়িবলৈ 1 ছেকেণ্ড, ভাবিবলৈ 1 মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গোটেই জীৱন লাগি যায়। সকলো মানুহৰে জীৱনত দুখ থাকে, কিন্তু কাৰো আগত নিজৰ দুখ প্ৰকাশ নকৰিব, কাৰণ আপোনাৰ দুখত কোনো দুখী নহয়, মাথো আপোনাক চাই হাঁহিবহে, যাৰ বাবে আপুনি দুখহে পাব। অকলে থাকি নিজক ভাল মানুহ হিচাপে গঢ় দিবলৈ যত্ন কৰক, কিন্তু ভাল মানুহ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব। সকলো মানুহে সুখ বিচাৰে, কিন্তু সুখ পাবলৈ যে দুখো পাব লাগিব সেয়া পাহৰি যায়। বৰষুণ নোহোৱাকৈ জানো ৰামধেনুৰ সৃষ্টি হ'ব পাৰে? সকলো বস্তুৰে মূল্য সময় আহিলেহে বুজা যায়, কিন্তু সময়ৰ মূল্য বুজা নাযায়। মানুহৰ প্ৰধান শত্ৰু কোন জানেনে? মানুহৰ প্ৰধান শত্ৰু হৈছে খং আৰু অহংকাৰ। খং আৰু অহংকাৰ থাকিলে জীৱনত আন কোনো শত্ৰুৰ প্ৰয়োজন নাই।